ঘটনা সংঘটিত হৈছে এই বুঢ়াগাঁৱত শুনেশ্বৰ গগৈ আৰু দেৱী গগৈৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ এই ভয়ংকৰ আক্ৰমণত দুৰ্বৃত্তৰ আক্ৰমণত ইতিমধ্যে প্ৰাণ গৈছে শুনেশ্বৰ গগৈ অতি সংকটজনক অৱস্থাত শুনেশ্বৰ গগৈ পত্নী দেৱী গগৈক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দিন দুপৰতেই চুকা অস্ত্ৰৰে এই দম্পতিহালক ঘৰৰ ভিতৰতে দুৰ্বৃত্তই আক্ৰমণ কৰি থৈ যোৱাৰ খবৰ আহিছে বাদুলিপাৰাৰ বুঢ়াগাঁৱত এই শুনেশ্বৰ গগৈ নিজৰ ঘৰত পান পাৰি থকা অৱস্থাত চুকা অস্ত্ৰৰে বাৰীৰ পিছফালে তেখেতক উপৰ্যুপৰি আক্ৰমণ কৰে ৰক্তাক্ত অৱস্থাত ব্যক্তিজন তাত পৰি ৰৈছিল আৰু তেওঁৰ পত্নী দেৱী গগৈ সেইখিনি সময়ত ঘৰৰ ভিতৰত কাম কৰি আছিল আৰু ঘৰৰ ভিতৰত কাম কৰি থকা অৱস্থাতেই মহিলাগৰাকীকো ঘৰৰ ভিতৰত কিন্তু অচিনাক্ত দুৰ্বৃত্তই চুকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰি থৈ গৈছে অতি সংকটজনক অৱস্থাত দেৱী গগৈক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে চিকিৎসকে ইতিমধ্যে শুনেশ্বৰ গগৈক মৃত ঘোষণা কৰিছে ভয়ংকৰ খবৰ গোলাঘাটৰ বাদুলিপাৰাৰ বুঢ়াগাঁৱৰ পৰা আহিছে চাঞ্চল্যকৰ ঘটনা দিন দুপৰতে এখন গাঁও এলেকা এখন গাঁৱৰ ভিতৰত কোনে কি কাৰণত এই দম্পতিহালক আক্ৰমণৰ লক্ষ্য কৰি ললে বৰ্তমানলৈকে পোহৰলৈ অহা নাই সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত আছে সকলো আচৰিত কোনো কালে তেওঁলোকৰ কাৰোলগত কাজিয়া নাছিল তেওঁলোকৰ ঘৰত আনকি প্ৰথমে ডকাইতিৰ কথা সন্দেহ কৰা হৈছিল কিন্তু তেখেতলোকৰ ঘৰৰ ভিতৰত সকলো বস্তু একেধৰণে আছে এই ঘটনাৰ কি আছে সেয়া পোহৰলৈ অহা নাই কিন্তু এটা লোমহৰ্ষক হত্যাকাণ্ড এজনৰ ইতিমধ্যে প্ৰাণ গৈছে এগৰাকীয়ে দেৱী গগৈ এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন মৃত্যুৰে যুঁজি আছে মন্তব্য আহিছে স্থানীয় ৰাইজৰ কেনেকৈ ঘটনা সংঘটিত হ'ল গোলাঘাট আৰক্ষী উপস্থিত হৈছে তদন্ত কৰিছে মন্তব্য শুনাব বিচাৰিছো যেতিয়া ছোৱালীজনী মানে তেওঁ ভায়েকৰ ছোৱালী তাই গিৰিলৰ ভিতৰত তাই সিটো ঘৰত সোমাই কুকুৰৰ লগত ধেমালি কৰি আছিল ক'লে যাহাই যেতিয়া কিবা চাগে গম পালে তাইতো এতিয়া মানে পুৰা হেৰি হৈ আছে দেই ক'ব নোৱাৰা হৈ আছে ছোৱালীজনী যিহেতুকে মাক দেউতাক ওলাই গ'ল তাই গিৰিলৰ ভিতৰত তাই যেতিয়া চিঞৰিছে মই আহিহে সুধিছো কি হ'ল তেতিয়া মই দেখা পাইছো মানুহজন পৰি আছে মূৰত মাৰি থৈ যোৱা আছে মানুহগৰাকীৰ ভিতৰত কেনেকৈ মাৰিছে কিহে মাৰিছে সেইটো ক'ব নোৱাৰিম তেওঁৰ হাতত কি লৈ আহিছে খালি মূৰটো ফাটি তেজ গৈ থকা সেইটো পাইছো আৰু কাটি থৈছে আৰু তেওঁৰ হাতত কি অস্ত্ৰ আনিছে এতিয়া মানে ইমানো নিৰাপত্তা হ'ব নাইকিয়া হ'ব নালাগে গাঁওখন এমাহৰ গেপত যদি এনেকুৱা ঘটনা হয় মুঠতে কি হ'ল মোৰ নিজৰ ঘৰতে নিজৰ নিৰাপত্তা নাইকিয়া নিচিনা হ'ব এতিয়া তেনেকুৱা দুৰ্বৃত্ত আহিব দুৱাৰ খুলি দিম ওলাম আৰু মানুহজনটো ব্যস্ততাত যাবই লাগিব মই হ'লেও যাব লাগিব দিন দুপৰতে হত্যা কৰি থৈ গৈছে ধৰকচোন দিন দুপৰ মানে 9টা 9:30 10টাৰ ভিতৰত কাৰণ একেবাৰে ৰাতিপুৱা সময়ছোৱা এনেকুৱা হ'লে কেনেকৈ থাকিব মই এতিয়া আমাৰ নিজৰ ঘৰুৱা মানুহে তেওঁলোকে আমি বাৰী পিছপিনে আমাৰ ঘৰ সিহঁতৰ ঘৰ চিঞৰ বাখৰ শুনি পেলাই যে গৈছো তাত গৈ পেলাই দেখিছো যে মানুহজনী ভিতৰত পৰি আছে আৰু মানুহজন বাহিৰত বাৰীত পেলাই থৈছে চুচুৱাই পেলাই তাৰপিছতে ওচৰৰ ভতিজাজনীয়ে দেখিলো বুলি তাই নিজৰ ভতিজাক দেখিছো বুলি কৈছে চিঞৰ বাখৰ লাগিছে তেতিয়া আমি চিঞৰ বাখৰ শুনি গৈছো দেখিছো গোটেই এনেকুৱা আজি এমাহৰ আগত আমাৰ ঘৰৰ ওচৰতো সেয়া তেনেকে পেলাই থৈ গৈছে সেইজন তাৰপিছতে সেইজনীও তেনেকে মৰিলে এতিয়া আমাৰ এনেকে হলে আমি মাইকী মানুহ থাকিব নোৱাৰো নহয় ঘৰত সেইকাৰণে আমাক ন্যায় লাগে মুঠৰ ওপৰত দিনতে সুৰক্ষিত নহয় আৰু মতা মানুহবিলাকতো ঘৰত মাইকীজনী পহৰা দি থাকিলে নহ'ব সদায় মাইকী মানুহ সদায় থাকিব লাগিব না ঘৰত নিজৰ কাম কৰি মেলি সেইটো কাৰণে ভয় শংকাত ভুকিছো মানে আগফালে তলা লগালে যদি আমি আগফালে তলা লগাই থওঁ পিছফালৰ পৰা আহি যদি আমাক মাৰি দিয়ে তেতিয়া কি হ'ব পিছে আগতে ঘটি আছে আগতে আজি এবছৰৰ আগত 2টা ঘটনা ঘটিছে এটা 6 মাহৰ আগত মহিলাক মাৰিছে তাৰপিছত নেক্সট মাৰিছে পুৰুষজনক 6 মাহৰ পিছত মানুহজনক মাৰিছে তাৰপিছত আজি এবছৰ এতিয়া এই হেৰি তাৰিখে আপোনাৰ বহাগৰ 6 তাৰিখে সন্ধিয়া 6টামান বজাত দেখিছো আমাৰ একেবাৰে একদম কাষতে মাৰিছে এজনো ইয়াৰ বাৰী পিছফালে আমাৰ নিৰাপত্তা একেবাৰে নাইকিয়া হৈছে কিন্তু আমাক ন্যায় লাগে মুঠৰ ওপৰত ন্যায় লাগে আমি একো নাজানো মুঠৰ মন্তব্য শুনিলে স্থানীয় ৰাইজৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে সেই গাঁওখনৰ ৰাইজ কিছুদিন পূৰ্বে তাত অনুৰূপ ঘটনা সংঘটিত হৈছিল কৈছে ইমান যদি নিৰাপত্তা নাথাকে কেনেকৈ গাঁও অঞ্চলত এই ঘটনা সংঘটিত হ'বলৈ পালে ডকাইতৰ দলে এই ঘটনা সংঘটিত কৰিলে নে পাৰিবাৰিক কন্দল নে অন্য কিবা কাৰণ আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু স্থানীয় ৰাইজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে পুৱা 9 পৰা 10 বজাৰ ভিতৰত দুৰ্বৃত্তই দুজনকৈ ব্যক্তিক কাটি থৈ গুচি গৈছে গোলাঘাটৰ বাদুলিপাৰাৰ বুঢ়াগাঁৱত ভয়ংকৰ ঘটনা স্বামী স্ত্ৰী ইতিমধ্যে স্বামীৰ মৃত্যু হৈছে শুনেশ্বৰ গগৈ পত্নী দেৱী গগৈ অতি সংকটজনক অৱস্থাত বৰ্তমানো চিকিৎসালয়ত যুঁজি আছে মৃত্যুৰে ভয়ংকৰ ঘটনা দিন দুপৰতে দুৰ্বৃত্তৰ দল আহিছিল চুকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে তেওঁলোকক তেজেৰে তুমুলি অৱস্থাত পোৱা গৈছে স্বামী স্ত্ৰীক মহিলাগৰাকী ঘৰৰ ভিতৰত পৰি আছিল আৰু স্বামী
শুনেশ্বৰ গগৈ তথ্য যি প্ৰাৰম্ভিক তথ্য আহিছে কাষৰ ব্যক্তিৰ ফালৰ পৰা তেখেতে বাৰীত পাণ পাৰি আছিল পাণ পাৰি থকা অৱস্থাতে তেখেতক চোকা অস্ত্ৰৰে দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু সাৰসুৰ নোহোৱাকৈ সেই বৃহত্তৰ অঞ্চলটোৰ পৰা দুৰ্বৃত্তই পলায়ন কৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা হত্যাকাৰী বৰ্তমানো সেইখন গাঁৱৰ ভিতৰতে আত্মগোপন কৰি আছে নেকি তাক লৈ সন্দেহ কৰা হৈছে গোলাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে উচ্চ পদস্থ এটা দল আৰক্ষীৰ এটা দল তাত উপস্থিত হৈছে হয়তো কিছু সময়ৰ পিছত তাত স্নিফাৰ ডগ নিয়া হ'ব অন্য ধৰণে তদন্ত কৰা হ'ব কিন্তু প্ৰথম এটা কথা কোৱা হৈছে যে চৰম নিৰাপত্তাহীনতাত ভুগিছে গোলাঘাটৰ বাদুলিপাৰাৰ বুঢ়াগাঁওবাসী ৰাইজ কাৰণ তাত কিছুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলাৰ মন্তব্য ইতিমধ্যে আপোনালোকক শুনাইছো দিন দুপৰতে অকলশৰীয়া দম্পতীহালক কোনোবাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল নেকি সেয়া সন্দেহ কৰিছে কিন্তু তেওঁলোকৰ ঘৰৰ ভিতৰত এতিয়ালৈকে যিসমূহ স্থানীয় ৰাইজে দেখিছে তেওঁলোকৰ সকলো সম্পত্তি বা তেওঁলোকৰ যিসমূহ সা সামগ্ৰী আছিল সকলো একেধৰণে আছে তালৈ লক্ষ্য কৰি এইটো ডকাইতিৰ কাণ্ড নহয় বুলি সন্দেহ কৰা হৈছে অন্য ধৰণে তেওঁলোকৰ কোনোবা শত্ৰুতা আছিল নেকি তাক লৈ স্থানীয় ৰাইজে কৈছে অতি সহজ সৰল ব্যক্তি আছিল শুনেশ্বৰ গগৈ কাৰো সৈতে তেখেতৰ হাই কাজিয়া নাছিল তেওঁৰ পৰিয়ালটো এটা কাৰো লগত হাই কাজিয়া নথকা এটা পৰিয়াল তেনে পৰিস্থিতিত এই শুনেশ্বৰ গগৈ আৰু দেৱী গগৈ কোনে কি কাৰণত এই ধৰণে ভয়ংকৰভাৱে আক্ৰমণ কৰি থৈ গ'ল সেয়া ৰহস্যৰ আৱৰ্তত আছে কিন্তু দিনক দিনে গোলাঘাটৰ এই আশে-পাশে অঞ্চলসমূহত এনেবোৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে একাংশ বাহিৰৰ গেং আহি এইবোৰ কাণ্ড সংঘটিত কৰিছে হত্যাকাণ্ডৰ আঁৰত কোন আৰক্ষী তদন্তত পোহৰলৈ আহিব আৰক্ষীয়ে সেই স্থানখিনিত য'ত শুনেশ্বৰ গগৈক উদ্ধাৰ কৰা হৈছিল ৰক্তাক্ত অৱস্থাত আৰু পত্নী দেৱী গগৈক ঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল সেইখিনি স্থানত ইতিমধ্যে আৰক্ষীয়ে উপস্থিত হৈ তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰক্ষী তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব এতিয়া শুনেশ্বৰ গগৈৰ মৃতদেহ গোলাঘাটতে ৰখা হৈছে আৰু পত্নী দেৱী গগৈৰ অৱস্থা অতি সংকটজনক বুলি কোৱা হৈছে দেহৰ কেইবাটাও স্থানতো চোকা অস্ত্ৰৰে ওপৰ জুপৰি আক্ৰমণ কৰিছে আৰু শুনেশ্বৰ গগৈৰ মূৰত আক্ৰমণ কৰা হৈছিল চোকা অস্ত্ৰৰে সন্দেহ কৰা হৈছে এইটো কেইবাজনীয়াও দুৰ্বৃত্তৰ দল এটাই ঘটনা সংঘটিত কৰিছে বুলি সন্দেহ কৰা হৈছে এজন ব্যক্তিৰ কাম এইটো নহয় প্ৰশ্ন উত্থাপন হৈছে 9 পৰা 10 বজাৰ ভিতৰত 9টাৰ পৰা 10 বজাৰ ভিতৰত আক্ৰমণ সংঘটিত কৰি এটা গাঁও এখন গাঁৱৰ মাজৰে দুৰ্বৃত্ত কলৈ আঁতৰি গৈছে সেয়াহে ৰহস্য এই ঘটনাত গাঁৱৰ ভিতৰৰ কোনোবা লোক জড়িত আছে নেকি সেয়া আৰক্ষীয়ে তদন্ত কৰিব পৰিয়ালটোৰ সৈতে কাৰোবাৰ হাই কাজিয়া আছিল নেকি প্ৰাৰম্ভিক তদন্তত কৰিছে কিন্তু সেয়া স্পষ্টভাৱে কোৱা হৈছে যে তেওঁলোকৰ লগত কাৰো হাই কাজিয়া নাছিল ভয়ংকৰ ঘটনা নতুনকৈ যিসকল আমাৰ লগত জড়িত হৈছে আপোনালোকক জনাব বিচাৰিছো গোলাঘাটৰ পৰা আহিছে ভয়ংকৰ খবৰ গোলাঘাটৰ বাদুলিপাৰাৰ বুঢ়াগাঁৱত এটা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ইতিমধ্যে ভয়ংকৰ ঘটনাটোত শুনেশ্বৰ গগৈ নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছে চিকিৎসকে তেখেতক মৃত ঘোষণা কৰিছে আৰু পত্নী দেৱী গগৈ এতিয়া অতি সংকটজনক তেওঁ মৃত্যুৰে যুঁজি আছে হাস্পতালত ভয়ংকৰ ঘটনাটো পুৱা 9 পৰা 10 বজাৰ ভিতৰত ঘটনা সংঘটিত হ'ল আৰু দুৰ্বৃত্তই আক্ৰমণ কৰি তাৰ পৰা আঁতৰি যোৱাৰ বহু সময়ৰ পিছত কাষত থকা তেখেতলোকৰ পৰিয়ালৰ লোকে ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰিলে স্বামী আৰু স্ত্ৰীক তেতিয়ালৈকে বহু পলম হৈ গৈছিল শুনেশ্বৰ গগৈক মূৰত যিহেতু ওপৰ জুপৰি আক্ৰমণ কৰা হৈছিল তেখেতৰ মূৰেদি যথেষ্ট তেজ ওলাই যোৱাৰ পিছত তেখেতক যেতিয়া চিকিৎসালয়লৈ নিয়া হয় চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে আৰু পৰিতাপৰ কথা দেৱী গগৈ তেখেতৰ পত্নী দেৱী গগৈ ঘৰৰ ভিতৰত কাম কৰি আছিল ঘৰৰ ভিতৰত তেখেতক আক্ৰমণ কৰিছে দুৰ্বৃত্তই এয়া হৈছে বৰ্তমানৰ আমাৰ অসমৰ পৰিস্থিতি ঘৰৰ ভিতৰত পুৱা 9 পৰা 10 বজাৰ ভিতৰত দুষ্কৃতিকাৰীয়ে বা আক্ৰমণকাৰীয়ে অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি নিৰ্বিঘ্নে সেই অঞ্চলৰ পৰা গুচি গৈছে এয়া এক ভয়ংকৰ তথ্য ডকাইতৰ দল নে সেয়া সুপাৰী কিলাৰ নে তেওঁলোকৰ কিবা পাৰিবাৰিক শত্ৰুতা নে তেওঁলোকৰ অন্য কিবা কাৰণ আছিল সেই কথা তদন্তত পোহৰলৈ আহিব কিন্তু গাঁওবাসী ওলাই আহিছে গাঁওবাসীয়ে কৈছে যে আমাৰ জীৱনৰ নিৰাপত্তা ক'ত সেই অঞ্চলটোত কেইবাটাও এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল এমাহ পূৰ্বে তাত এটা হত্যাকাণ্ড সংঘটিত হৈছিল বুলি এগৰাকী মহিলা ইতিমধ্যে আমাৰ লাইভত মন্তব্যত কৈছে তেন্তে আমাৰ জীৱনৰ নিৰাপত্তা ক'ত গোলাঘাটৰ ঘটনা জনাইছো স্বামী স্ত্ৰীৰ ওপৰত ভয়ংকৰ আক্ৰমণ আৰু এই ভয়ংকৰ আক্ৰমণত দুৰ্বৃত্তৰ আক্ৰমণত ইতিমধ্যে এজন ব্যক্তিৰ মৃত্যু হৈছে নাম হৈছে শুনেশ্বৰ গগৈ আৰক্ষী এটা দল তাত উপস্থিত হৈছে খবৰ আহিছে ফৰেনচিকৰ দল তালৈ যাব লগতে স্নিফাৰ ডগ তালৈ নিয়া হ'ব তদন্ত কৰা হ'ব দুষ্কৃতিকাৰী আক্ৰমণ কৰি বা তেওঁলোকৰ কিবা ক্লু পোৱা যায় নেকি তেওঁলোকে কি অস্ত্ৰৰে আক্ৰমণ কৰিছিল সেয়াও তথ্য কৰি আছে কিন্তু সেই বাসগৃহৰ চৌহদত বা তেওঁলোকৰ যিখন বাৰী আছিল যিটো তেওঁলোকৰ চৌপাশ আছে তাত কিন্তু কোনো ধৰণৰ অস্ত্ৰ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কিন্তু সন্দেহ কৰা হৈছে যে প্ৰাৰম্ভিক যি সন্দেহ ডকাইতৰ দলে এই ঘটনা সংঘটিত কৰিছে বুলি মানুহে ক'ব বিচাৰিছে কিন্তু অতি ৰহস্যৰ কথা তেওঁলোকৰ ঘৰৰ পৰা কোনো ধৰণৰ সামগ্ৰী এতিয়ালৈকে অন্তৰ্ধান হোৱা নাই সেয়াক লৈ পেলাই প্ৰশ্ন হৈছে এয়া ডকাইতৰ কাম নহয়
এয়া অন্য কোনোবাই ব্যক্তিগত শত্ৰুতাৰ বাবে কৰাইছে নেকি তাক লৈ আৰক্ষীয়ে তদন্ত কৰিব ৰাইজে বিচাৰিছে উচিত তদন্ত অতি শীঘ্ৰেই দুৰ্বৃত্তক কৰায়ত্ব কৰক যদিহে কোনোবা ডকাইতৰ দলে তেওঁলোকক টাৰ্গেট কৰি লৈছিল আৰু এটা কথা যে গাঁৱৰ যেহেতু পৰিৱেশ খুব কাষতে ঘৰসমূহ থাকে হুলস্থুল হলে শুনা যায় তাক লৈ এটা ৰহস্য আহিছে কাষতে তেওঁলোকৰ নিজৰ আপোন পৰিয়াল আছিল তেওঁলোকে বহু পলমকৈ তেওঁলোকৰ মহিলাগৰাকীৰ মাত শুনিবলৈ পাইছিল কান্দি থকা চিঞৰি থকা শুনিবলৈ পাইছিল যেতিয়া আহি দেখে ৰক্তাক্ত অৱস্থাত মহিলাগৰাকী পৰি আছিল আৰু এইজন শুনেশ্বৰ গগৈ বাৰীৰ পিছফালে তেওঁ পাণ পাৰি আছিল পাণ পাৰি থকা অৱস্থাতে তেখেতক আক্ৰমণ কৰিছিল আৰু পাণ পাৰি থকা স্থানখিনিতে তেজৰ ডুঙা দেখা পাইছে গোলাঘাট আৰক্ষীয়ে তদন্ত কৰিছে তদন্তত পোহৰ আহিব সমগ্ৰ ঘটনা এই মুহূৰ্তত খবৰ জনালো গোলাঘাটৰ পৰা বাদুলিপাৰাৰ বুঢ়াগাঁৱত এটা চাঞ্চল্যকৰ হত্যাকাণ্ড শুনেশ্বৰ গগৈ ইতিমধ্যে মৃত্যু হৈছে চিকিৎসকে মৃত ঘোষণা কৰিছে দেৱী গগৈ তেওঁৰ পত্নী এতিয়াও চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে দিন দুপৰতে পুৱা 9 পৰা 10 বজাৰ ভিতৰত অচিনাক্ত দুৰ্বৃত্ত আহি এখন ঘৰৰ ভিতৰত এটা গাঁও এলেকাত আক্ৰমণ কৰি নিৰ্বিঘ্নে সেই স্থানৰ পৰা আঁতৰি গৈছে তাক লৈ এতিয়া ৰাইজ আতংকিত হৈ পৰিছে বহু পৰিয়ালত বহু মহিলাসকল তাৰ পৰা কোৱা হৈছে তেওঁলোকে স্বামী বাহিৰলৈ যোৱাৰ পিছত অকলশৰে ঘৰত দিনৰ সময়খিনিত থাকে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা ক'ত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু সেই গাঁওখনত বুঢ়া গাঁওখনত এমাহ পূৰ্বে এটা অনুৰূপ ঘটনা সংঘটিত হৈছিল এটা হত্যাকাণ্ড সংঘটিত হৈছিল কিন্তু এবাৰ স্বামী স্ত্ৰীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ল যি আক্ৰমণত ইতিমধ্যে স্বামীৰ মৃত্যু হৈছে নাম হৈছে শুনেশ্বৰ গগৈ পত্নীৰ নাম হৈছে দেৱী গগৈ বৰ্তমান মৃত্যুৰে যুঁজি আছে তেখেতৰ দেহৰ কেইবাটাও স্থানত উপৰজুপৰি চুকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ যি আঘাত স্পষ্ট আঘাত আছে ঘটনাত ডকাইতি অন্য সুপাৰী কিলাৰ নে পাৰিবাৰিক কণ্ডল নে অন্য কিবা কাৰণ হিয়া তদন্তত পোহৰলৈ আহিব আৰক্ষীৰ উচ্চপদস্থ এটা দল তাত উপস্থিত হৈছে তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিছে স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক ধন্যবাদ